চৰকাৰে CM ছাৰে বোলে CM ছাৰৰ পৰা মোক বিশেষ অনুৰোধ আমাৰ নিচিনা মহিলাক সহায় কৰক আপোনালোকে আমি বহুত যন্ত্ৰণাত আছো আমাৰ এনেকুৱা অৱস্থাতে এৰি দিয়া আকৌ নতুনকে বিয়া পাতিছে আমি শাস্তি খাব লগাইছে মোৰ দুটা ল'ৰা ছোৱালীৰ মোৰ ভৱিষ্যত শেষ কৰি দিছে ইয়াতে আৰু সেই গাঁৱৰ মানুহজনো সেই যোনটো জুনাব আছিল জুনাবজন আৰু সেক্ৰেটাৰী হেতে প্ৰেছিডেন্ট গাঁৱৰ তেওঁলোকেও কথাখিনি নজনা নুশুনাকে হেতে কথাটো বিয়া নিকাহ কৰোৱাই দিছে মুখ্যমন্ত্ৰীলৈ মোৰ বিশেষ অনুৰোধ আমাৰ দৰে মহিলাসকলক ন্যায় দিয়ক আমি বহুত যন্ত্ৰণাত আছো মোক অকলে এৰি স্বামী নতুনকৈ বিয়াত বহিছে মোৰ দুটা ল'ৰা ছোৱালীৰ মোৰ ভৱিষ্যত শেষ কৰি পেলালে সিহঁতে ৰঙিয়া প্ৰেছ ক্লাবত এনেদৰে কৰুণ বিননী এতিয়া এগৰাকী ভুক্তভোগী মহিলাৰ বহু বিবাহ আইনক ভৰিৰে মোহাৰি বিবাহ পাশত আবদ্ধ ৰঙিয়াৰ এগৰাকী ব্যৱসায়ী হাতমহীয়া অন্তঃসত্ত্বা পত্নী 7 বছৰীয়া পুত্ৰক এৰি পুনৰ এগৰাকী যুৱতীক বিয়া কৰালে ৰঙিয়াৰ বনগাঁৱৰ মতিউল্লাহ আলীয়ে যৌতুক দাবী কৰি সুদীৰ্ঘ 8 বছৰে পত্নীক চলাই আহিছিল অত্যাচাৰ স্বামীয়ে যোৱা 8 বছৰ ধৰি সাধাৰণ কথাতে মাৰধৰ কৰি আহিছে ব্যৱসায়ী মতিউল্লাহ আলীয়ে এই অভিযোগ লখিমপুৰৰ লুকামপুৰৰ নিবাসী তথা বনগাঁৱৰ নুৰজাহান বেগমে প্ৰথম পুত্ৰ জন্ম হোৱাৰ পিছত এবাৰকৈ দুবাৰেই মহিলাগৰাকীক অন্তঃসত্ত্বা হয় কিন্তু স্বামী মতিউল্লাহ আলীয়ে অবৈধভাৱে হেঁচা প্ৰয়োগ কৰি গৰ্ভপাত কৰাই বুলিও অভিযোগ উত্থাপিত কৰিছে মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী পত্নীৰ স্বামীৰ বহুবিবাহ কৰাৰ দিনা ৰঙিয়া আৰক্ষীক অৱগত কৰাৰ পিছতো আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপিত কৰিছে এতিয়া ভুক্তভোগী মহিলাগৰাকীয়ে ইতিমধ্যে কামৰূপ আৰক্ষী অধীক্ষক অসম মানৱ অধিকাৰ আয়োগৰ ওচৰত লিখিত অভিযোগ নুৰজাহান বেগমৰ বহুবিবাহ কৰা স্বামীৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাটৰ আহ্বান এতিয়া নুৰজাহান বেগমৰ মোৰ ল'ৰা হোৱাৰ পাছতো মোক টেবলেট খুৱাই দুটা বাচ্চা মিছকেজ কৰোৱাইছিল আৰু যেতিয়া দিল্লীত যাওঁ তেতিয়া 2 মাহৰ প্ৰেগনেন্ট আছিলো তেতিয়া সেই টেবলেট খুৱাবলৈ লৈছিল তাৰপিছত টেবলেট নাখাওঁ আৰু সেই পইচা নিদিয়াৰ কাৰণে এনেকুৱা মোক তাতে মাৰপিট কৰি থৈ গুচি আহে মোৰ নাম নুৰজাহান বেগম মোৰ ঘৰ লখিমপুৰ মোৰ বিয়া হৈছিল ৰঙিয়া বুনগাঁও শামসুৱাৰৰ পুতক মতিউল্লাহ আলীৰ লগতে 2016 চনতে 10 নৱেম্বৰ তাৰিখে হৈছিল তা বিয়াৰ 3 মাহৰ পাছত পৰাই মোৰ অত্যাচাৰ আৰম্ভ হ'ল যৌতুকৰ কাৰণে পইচা টকা ডিমান্ড কৰে হেনেকুৱা কৰি পেলাই মাৰপিট কৰে তেওঁলোক তাৰ পাছত ঘৰৰ মানুহ সব লগাই দিয়ে হাজবেণ্ডে মাৰে টকাও ডিমান্ড কৰে হেতে সব দিছো এতিয়া মোৰ ল'ৰাজনো 8 বছৰ এটা আছে মই প্ৰেগনেন্ট আছো 7 মাহৰ তে মোৰ ল'ৰাজনক দেখাবলৈ কাৰণে এমছত গৈছিলো এই 19 জুলাই তাৰিখে গৈছিলো তাৰ পিছত তাতে মোক মাৰপিট কৰি হেতে পইচা ডিমান্ড কৰি পেলাই থৈ আহে হেতে কি কৰিছে ছোৱালী এজনী চাই পেলাই বিয়া পাতিব ওলাইছে যেতিয়া গম পালো বিয়া পাতিব ওলাইছে তেতিয়া এই ছোৱালীজনী বিয়া পাতিবলৈ ওলাইছে যেতিয়া মই গম পালো তাৰ পিছতে গম পাতে মই হেদিনা গুচি আহিলো 30 তাৰিখে আহি যেতিয়া মই ৰঙিয়াত 12টা মান বজাত নামি ডাইৰেক্ট এতৰ ঘৰতে গৈছো এতৰ ঘৰত যাওঁতে হাহৰিহেতে নন্দেকৰ গিৰাকে মোক মাৰপিট কৰি পেলাই ঘৰৰ পৰা খেদি দিয়ে তেতিয়া খেদি দিয়ে পৰা মই থানাত এজাহাৰ এটা দিওঁ তেতিয়া থানালৈ মোক লগতে লৈ যায় তাৰ পাছত আকৌ তাতো সোমাব নিদিয়ে হেতে আকৌ লগতে লৈ আহে কোনো ধৰণৰ একচনে লোৱা নাই হিদিনাৰ পৰা তাৰ পিছত মই হেনেকুৱা মাৰপিট খালো তাৰ পিছত হেনেকুৱাতে মোৰ অৱস্থা বেয়া হৈ গ'ল তাৰ পিছত মই লখিমপুৰ গলো তাতে 3 দিন এডমিট হৈ গলো তাতে এডমিট হৈ তাৰ পাছত আৰু কো আহিছো ছাৰতে কোনো ধৰণৰ একচন লোৱা নাই এসপি ছাৰ গুৱাহাটী আমিনগাঁও যোনটো এসপি ছাৰ আছে এসপি ছাৰকো কৈছো তাৰ পাছত এসপি ছাৰো ফোন কৰি মোৰ ওচৰতে ইয়াতে ৰঙিয়া থানাতে ফোন কৰি কৈছে তথাপিও এসপি ছাৰৰ কথা শুনিও পেলাই হেতে কোনো ধৰণৰ একচন লোৱা নাই আৰু ছোৱালীজনী যোনদিনা বিয়া পাতে হেদিনাও ছাৰক আমি জনাইছো ছাৰেও মানে কৈছে কি হেতু আমি একচন ল'ব নোৱাৰো বুলি কৈছে আজি 30 তাৰিখৰ পৰা মই ঘূৰি আছো এনেকুৱা অৱস্থাতে মোক ডক্টৰে বেড ৰেষ্ট কৰিব দিছে মই কিন্তু বেড ৰেষ্ট কৰিব পৰা নাই একদম হিদিনাৰ পৰা ঘূৰি আছো কিন্তু পুলিচে প্ৰশাসনে কোনো ধৰণৰ মোৰ হৈ কোনো ধৰণৰ একচন লোৱা নাই হেতে চৰকাৰে CM ছাৰৰ পৰা মোক বিশেষ অনুৰোধ আমাৰ নিচিনা মহিলাক সহায় কৰক আপোনালোকে
আমি বহুত যন্ত্ৰণাত আছো আমাৰ এনেকুৱা অৱস্থাতে এৰি দি আকৌ নতুনকে হেতে বিয়া পাতিছে আমি শাস্তি খাব লগা হৈছে মোৰ দুটা ল'ৰা ছোৱালীৰ ভৱিষ্যত মোৰ ভৱিষ্যতৰ শেষ কৰি দিছে ইয়াতে আৰু সেই গাঁৱৰ মানুহজনো সেই যোনটো জুনাব আছিল জুনাবজন আৰু সেক্ৰেটাৰী হেতে প্ৰেচিডেন্ট গাঁৱৰ তেওঁলোকেও কথাখিনি নজনা নুশুনাকে হেতে কথাটো বিয়া নিকা কৰোৱাই দিছে Pure Report, AIPL Live, 24/7.